খবৰ নগাঁৱৰ দৰ্শকলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই কিৰণ চন্দ্ৰনাথ। শাৰদীয় দুৰ্গা পূজা সমাগত। এই উপলক্ষে নগাঁৱৰ শনি মন্দিৰ দুৰ্গা পূজা সংঘই এইবাৰ 51 ফুট ওখ দুৰ্গাৰ মূৰ্তি নিৰ্মাণ কৰিছে। ইয়াৰ বাবে নগাঁও হৈবৰগাঁৱৰ শনি মন্দিৰ দুৰ্গা পূজা সংঘই এইবাৰ কলিকতাৰ পৰা মৃৎশিল্পী আনিব লগা হৈছে। এমাহজোৰা ব্যাপক প্ৰস্তুতিৰে তেখেতসকলে মূৰ্তি নিৰ্মাণৰ কাম কৰি আছে। মূৰ্তি নিৰ্মাণৰ ব্যয় প্ৰায় 20 লাখ টকা হ'ব বুলি খবৰ নগাঁৱৰ সাংবাদিক কিৰণ চন্দ্ৰনাথক জানিবলৈ দিয়ে। লগতে জনায় যে ইয়াৰ বাবে প্ৰয়োজনীয় ধান খেৰ ইতিমধ্যে 7,000 টকাৰ ক্ৰয় কৰা হৈছে। লগতে আছে বাঁহ আৰু মাটিৰ মূল্য। যোৱা বছৰ হৈবৰগাঁৱৰ এই শনি মন্দিৰ দুৰ্গা পূজা সংঘই কেঁচা 10 টকীয়াৰে পূজাৰ মণ্ডপ তৈয়াৰ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। এইবাৰো তেখেতসকলে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে 51 ফুট ওখ দুৰ্গাৰ মূৰ্তি নিৰ্মাণ কৰিছে। ইতিমধ্যে কাম পূৰ্ণগতিত চলি আছে। তেখেতসকলে জানিবলৈ দিয়া মতে 1993 চনৰ পৰাই শনি মন্দিৰ দুৰ্গা পূজা সংঘই এই দুৰ্গা পূজা পাতি আহিছে। তেখেতসকলে কি কয় শুনকচোন। মোৰ নাম ভৱানী শংকৰ গুপ্ত। মই এই শনি মন্দিৰ দুৰ্গা পূজা সংঘৰ এডভাইজাৰ হয়। আৰু এই দুৰ্গা পূজাটো চলি আছে 1993 পৰা। তেতিয়াৰ পৰা আমি এটা ইউনিক দুৰ্গা পূজা পাতি আহিছোঁ। সেই ইউনিকৰ শৃংখলাত এইবাৰ আমি 51 ফুট ওখ প্ৰতিমাৰ আমি ব্যৱস্থা কৰিছোঁ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে। মই আশা ৰাখিছোঁ যে আপোনাৰ চেনেলৰ মাধ্যমেৰে সমূহ ৰাইজ আমাৰ দুৰ্গা পূজা মণ্ডপত পদাৰ্পণ কৰিব আৰু দুৰ্গা সেৱা কৰিব, আশীৰ্বাদ ল'ব। খবৰ নগাঁৱক লাইক, শ্বেয়াৰ আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। চাই থাকিব খবৰ নগাঁও।